চাওক দেখা গৈছে যে যি বান পৰিস্থিতি শেহতীয়া বান পৰিস্থিতিৰ পিছত শাক পাচলিৰ বজাৰত এক প্ৰকাৰ জুই লাগিছে আৰু প্ৰতিবিধ শাক পাচলিৰ দামেই এতিয়া 100 টকা পৰ্যন্ত হৈছেগৈ প্ৰায় যিসমূহ শাক পাচলি আছে প্ৰায় কেইবিধ শাক পাচলিৰ দাম 100 টকাৰ ওপৰত হৈছে প্ৰতি কেজি আমি যদি তিয়ঁহৰ কথা কওঁ তিয়ঁহৰ প্ৰতি কেজি এতিয়া 100 টকা আনহাতে বিলাহী 90 পৰা 100 টকা কেজি হৈছে সমান্তৰালভাৱে যিসমূহ শাক পাচলি আছে প্ৰায়সমূহ শাক পাচলিয়ে একেই দাম আমি ইয়াতে যিসমূহ শাক পাচলি দেখাইছোঁ এই প্ৰতিবিধ যি শাক পাচলি আছে এই শাক পাচলিসমূহৰ প্ৰায় দাম একেই আৰু দেখা গৈছে যে নহৰুৰ প্ৰতি পোৱাত 70-80 টকা পৰ্যন্ত নহৰু পোৱা হৈছে আনহাতে পিঁয়াজৰ যদি কথা যাওঁ পিঁয়াজৰ 55 পৰা 60 টকা পৰ্যন্ত হৈছে পিঁয়াজৰ দাম গতিকে প্ৰত্যেকবিধ যি শাক পাচলি আছে প্ৰত্যেকবিধ শাক পাচলিৰ দাম যথেষ্ট বৃদ্ধি হৈছে বিলাহীৰ দাম যথেষ্ট বৃদ্ধি হৈছে আনহাতে পিঁয়াজৰ দাম নহৰুৰ দাম আদাৰ দাম সকলোৰে দাম আচলতে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিগত দিনকেইটাত প্ৰত্যেক দিনাই আচলতে দাম বৃদ্ধি হৈছে বুলি ক'ব লাগিব প্ৰত্যেক দিনাই যিসমূহ শাক পাচলি আছে শাক পাচলিসমূহৰ দাম বৃদ্ধি হৈছে যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলৰ ওচৰলৈ যাম দাদা পিঁয়াজৰ দাম এতিয়া কেনেকুৱা চলি আছে পিঁয়াজ দাদা এতিয়া আপোনাৰ 55 নহৰু পোৱা 70 আন যিসমূহ শাক পাচলি আছে গাজৰ কেৰেলাকে আদি কৰি সেইসমূহ গাজৰ 35 30 পোৱা আৰু কেৰেলা ভাতকেৰেলা তিতা কেৰেলা পোৱা 25-20 বিলাহী আপোনাৰ 80-90 বেঙেনা 60 আদা আপোনাৰ 50 হয় 50 হয় আৰু নহৰু 70 65 দেখা গৈছে যে প্ৰত্যেকবিধ শাক পাচলিৰ দামেই যথেষ্ট বৃদ্ধি হৈছে আমি সেই দৃশ্যাংক দেখাইছোঁ ভেটাপাৰা বজাৰৰ পৰিৱেশ আজি ভেটাপাৰাত এই যিসমূহ শাক পাচলি আছে শাক পাচলিসমূহ এনেধৰণৰ দাম দেখিবলৈ পোৱা গৈছে দেখা গৈছে যে আদাৰ পোৱা 50-60 আৰু আনহাতে নহৰুৰ কথা যদি কওঁ 70-80 টকা আনহাতে বিলাহীৰ দাম 90 টকা প্ৰতি কেজিত 90 টকা গাজৰৰ দাম যেনেদৰে বৃদ্ধি হৈছে প্ৰত্যেকবিধ শাক পাচলিৰে যথেষ্ট দাম বৃদ্ধি হৈছে আৰু এই যি দাম বৃদ্ধি আচলতে যি শেহতীয়া বান পৰিস্থিতিৰ পিছত আচলতে এনেধৰণে প্ৰায়বিলাক আচলতে শাক পাচলিৰ দামী যথেষ্ট বৃদ্ধি হৈছে আমি যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলৰ লগত কথা পাতি আছোঁ আৰু তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ দাদা যদি অলপ আগুৱাই আহে ফুলকবি কেনেকৈ দিছে ফুলকবি 100 টকা বেছি আছোঁ কেজি নেমু কিমান নেমু 10 টকাৰ 3টা 20 টকাৰ 5টা এনেকৈ বেছি আছোঁ ভাতকেৰেলা দাম ভাতকেৰেলা 80 টকা কেজি পেপচিকাম আপোনাৰ 30 টকা পোৱা লেচৰা কেজি 80 টকা প্ৰত্যেকবিধ শাক পাচলিৰ দাম অলপ বেছি মানে হ'লচেলত বেছি লয় কাৰণে আমি অলপ বেছিকৈ বেচিব লগা হৈ যায় অসুবিধা আপোনালোকৰো হৈছে অসুবিধা আমাৰ হৈছে গ্ৰাহকৰো হৈছে কিহৰ কাৰণে হৈছে বুলি জনাইছে তেখেতক সুধিলে টোল গেটত পইচা লোৱা বুলি কয় ৰাস্তাত পুলিচে পইচা লোৱা বুলি কয় সেইনেকৈ দাম বাঢ়ি আছে বস্তুবিলাকৰ যি আচলতে শাক পাচলি য'ৰ পৰা আহোঁতে বাটত তেওঁলোকে যথেষ্ট টকা খৰচ কৰিব লাগে বুলি ইতিমধ্যে জনাইছে আৰু যাৰ ফলত এইসকল ব্যৱসায়ীয়ে অত্যাধিক দামত বস্তু কিনিব লাগে সামগ্ৰী আৰু তেওঁলোকেও আকৌ গ্ৰাহকক যথেষ্ট দামত বিকিবলগীয়া এক পৰিস্থিতিৰ সন্মুখীন হৈছে যাৰ ফলত এইসকল ক্ষুদ্ৰ ব্যৱসায়ী এক প্ৰকাৰ সমস্যাত পৰিছে আনহাতে যিসকল গ্ৰাহক আছে গ্ৰাহকসকলো যথেষ্ট সমস্যাত পৰা দেখা গৈছে আৰু বাটত ইতিমধ্যে এজন ব্যৱসায়ীয়ে কৈছে যে বাটত পুলিচক দিবলগীয়া হয় আনহাতে যি আচলতে ৰাঞ্জন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি মহানগৰীৰ এখন বজাৰৰ পৰিৱেশ আমাক দেখুৱালে